জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাট অব্যাহত আছে। দেওবাৰে নিশাও জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰুৱা থানত চোৰে চলালে চাফাই অভিযান। তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে কাঁহ পিতলৰ শৰাই, বৰতাল ৰূপৰ ফুলিৰ লগতে নগদ ধন লৈ উধাও হয়। পুৱাৰ ভাগত চুৰিকাণ্ডৰ প্ৰত্যক্ষ হোৱাৰ পিছত থান পৰিচালনা সমিতিক ঘটনা সন্দৰ্ভত অৱগত কৰা হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীকো অৱগত কৰোৱা হয়। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট চতিয়াৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত চোৰৰ সঘন লুটপাতে ৰাইজক চিন্তিত কৰি তুলিছে। নৰুৱা থানাৰ সমূহ ৰাইজৰ হৈ সাংবাদিক বন্ধুসকলৰ সন্মুখত যোৱাকালি যি ঘটনা ঘটি গ'ল, সেই ঘটনাত সকলোৱে মৰ্মাহত হৈছে। কাৰণ এনেকুৱা পৰিৱেশটো প্ৰায় আমি সময়ে সময়ে পাই থাকোঁ। এই পহিলা ইটা ভাটা যেতিয়া আৰম্ভ হয় তেতিয়াই এই ঘটনাটো ঘটে। তাৰ আগত কিন্তু তেনেকুৱা নহয়, পিছতো নহয়। ভাটাত কাম কৰিবলৈ অহা আমাৰ ধাৰণা এটা বছৰি সেই একে সময়তে এই ঘটনাটো ঘটিবলৈ পায়। গতিকে সেয়েহে আমি অকণমান দুখ পাইছোঁ। তেনেধৰণে এই ভাটাত যিসকল অলপ কৰ্মকৰ্তাসকল আহে, সেই কৰ্মকৰ্তাসকলক অকণমান যদি নজৰ কৰা যায় তেতিয়া হয়তো এই বস্তুটো এনেকুৱা নহ'ব। কাৰণ ধৰ্ম অনুষ্ঠান এটাত যেতিয়া এনেকুৱা ঘটে তেতিয়া সকলো মানুহৰে মনত অকণমান হৃদয়ত অকণমান হ'লেও আঘাত লাগে। গতিকে সেয়েহে মই সকলো এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই যাতে এই মন্তব্যটো আগবঢ়াইছোঁ যে এই কৰ্মকৰ্তাসকল যেতিয়া ভাটালৈ আহে, এই বস্তুটো যাতে অকণমান কিবা এটা কাৰণত তেওঁলোকৰ ওপৰত নজৰ কৰিবৰ কাৰণে তেখেতসকলৰ তৰফৰ পৰাই আমি সজোৰে কথাষাৰ আগবঢ়াইছোঁ। এনে কালি কি নিলে নৰুৱা থানত? কালি তলা ভাঙি ধৰক আপোনাৰ ৰূপৰ ফুলি, তাৰপিছত এই শৰাই নিছে, তাৰপৰা এনেকৈ কিছু ফুলি আকৌ পইচাও কিছুমান লৈ গ'ল। 4-5 হাজাৰমান টকাৰ ভিতৰত তেওঁলোকে এই কামটো কৰিছে। আগতেও হৈছে? আগতেও হয়, এই সময়টোতেই হয়। এই যে যেতিয়া ভাটা আৰম্ভ হয় তেতিয়াই এই কামটো আৰম্ভ হয়। জন্ম আছে, তেখেতসকল আহি গ'লহি, তেখেতসকলো আহি গ'ল, চাই চিতি গ'ল। সেই তেনেধৰণেই চলি আছে। এতিয়া কি কৰিব হয় ন, কাকোতো আমি এতিয়া ধৰি উলিয়াব নোৱাৰোঁ। গতিকে সেয়েহে মই এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই কথাষাৰ যাতে সকলোৱে গম পায়, সেই কথাটোক লৈয়ে মই আপোনাৰ খবৰ সাক্ষাতত দাঙি ধৰিছোঁ কথাটো। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।